নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সট বুকখনৰ লেসন 3 হোৱাট মেক্স আস হিউমেনছৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেন্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰি দিবা আৰু যদিহে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। পলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰো আহা। ইয়াত তোমালোকক কম্প্ৰিহেনশন দিয়া আছে আৰু 1 নম্বৰত কৈছে যে আনসাৰ দা ফলোইং কোৱেশ্চনছ ইন কমপ্লিট সেন্টেন্সেস। তলত দিয়া প্ৰশ্নসমূহৰ পূৰ্ণ বাক্যত উত্তৰ দিয়া। ঠিক আছে, এতিয়া আনসাৰটো প্ৰথম এ নম্বৰ কোৱেশ্চনটো চাবা। হু ইজ হৰিশ? হৰিশ কোন? আৰু আনসাৰটো হৈছে হৰিশ ইজ এ ইয়ং ম্যান হু ইজ এ থিপ। হৰিশ হৈছে এজন ডেকা মানুহ যি নেকি এজন চোৰ। ঠিক আছে, তাৰপিছত বি নম্বৰ কোৱেশ্চনটো হোৱাট ইজ দ্য ওল্ড ম্যান সাফাৰিং ফ্ৰম? বুঢ়া মানুহজনে কিহত ভুগি আছে? আনসাৰটো হ'ব দ্য ওল্ড ম্যান ইজ সাফাৰিং ফ্ৰম ৰিউমেটিজম। বুঢ়া মানুহজনে ৰিউমেটিজমত ভুগি আছে। ৰিউমেটিজম মানে হৈছে বাতবিষ। বাতবিষত তেখেতে ভুগি আছে। ঠিক আছে, তাৰপিছত চি নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ডাজ দ্য ওল্ড ম্যান ফৰগেট এট হোম? বুঢ়া মানুহজনে ঘৰত কি পাহৰিছে? আনসাৰটো হ'ব দ্য ওল্ড ম্যান ফৰগেটছ হিজ ৱালেট এট হোম। তেখেতৰ ৱালেট অৰ্থাৎ টকা লোৱা যিখন বেগ বুলি কোৱা হয়, ৱালেট বা মানি বেগ বুলি যে কয়, সেইখন পাহৰিছে। ঠিক আছে, তাৰপিছত দুই নম্বৰ কোৱেশ্চনটো হৈছে হু পেজ দ্য মানি ফৰ টি ডেট নাইট? সেই নিশা কোনে টকাটো দিছে? চাহৰ বাবে কোনে টকাটো দিছে? আনসাৰটো হ'ব হৰিশ পেজ দ্য মানি ফৰ টি ডেট নাইট। সেই নিশা হৰিশে পইচাটো দিছে, চাহৰ বাবে পইচাটো হৰিশে দিছিলে। হৰিশ হৈছে কোন? সেই চোৰজন। ঠিক আছে, তাৰপিছত এতিয়া 2 নম্বৰ কোৱেশ্চনটো ৰাইট ৱেডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ আৰ ট্ৰু অৰ ফলছ। তলত দিয়া বাক্যবিলাক শুদ্ধ নে অশুদ্ধ লিখিব দিছে। এ নম্বৰটো হৈছে হৰিশ কেৰিজ এ গান উইথ হিম। হৰিশে তাৰ লগত এটা কি ৰাখে? পিষ্টল এটা বা গান এটা ৰাখে, বন্দুক এটা ৰাখে। ট্ৰু এইটো। তাৰপিছত হৈছে বি নম্বৰটো দ্য মেন লুকছ অল্ডাৰ দেন হিজ এজ। মানুহজনক তাৰ বয়সতকৈ, তেওঁৰ বয়সতকৈ বেছি বয়সীয়াল যেন বা বুঢ়া যেন লাগিছিলে। এইটোও ট্ৰু হয়। দ্য মেন ছাফাৰ্ছ ফ্ৰম টনচিলিটিছ। মানুহজনে টনচিলিটিছত ভুগি আছে। এইটো অশুদ্ধ, কাৰণ তেখেতে ৰিউমেটিজমত ভুগি আছিলে। তাৰপিছত ডি নম্বৰটো হৈছে দ্য মেন লিভছ উইথ হিজ ফেমিলি। মানুহজনে তেখেতৰ পৰিয়ালৰ লগত থাকে। এইটোও অশুদ্ধ হ'ব, ফলছ, কাৰণ তেখেতে তাত ঘৰটোত অকলে থাকে। তাৰপিছত আছে এক্টিভিটি 1 ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট চিম্পল প্ৰেজেণ্ট টেন্স ফৰ্মছ অফ দ্য ভাৰ্বছ গিভেন ইন ব্ৰেকেটছ। ব্ৰেকেটছত থকা তোমালোকক ভাৰ্বটোৰ চিম্পল প্ৰেজেণ্ট টেন্স ফৰ্মত লিখিব দিছে। ৰেখা অলৱেজ খালী ঠাই প্লে উইথ হিজ ব্ৰাদাৰ্ছ। আনসাৰটো চাবা ৰেখা অলৱেজ প্লেজ উইথ হিজ ব্ৰাদাৰ্ছ। চোৱা, এইটো মই ৰঙা কালাৰেৰে মাৰ্ক কৰি দিছোঁ তোমালোকক, প্লে টু প্লেচ হৈছে। ঠিক আছে, তাৰপিছত চাবা বাৰ্ডছ ফ্লাই ইন দ্য স্কাই। ব্ৰেকেটত ফ্লাই আছে, আনসাৰটো চাবা বাৰ্ডছ ফ্লাই ইন দ্য স্কাই। এইটো এজ ইট ইজ থাকিব, কোনো চেঞ্জ নহ'ব। তাৰপিছত আছে মাই পেৰেণ্টছ ৱৰ্ক ইন দ্য ছেইম অফিচ। তাৰপিছত মাই পেৰেণ্টছ ৱৰ্ক ইন দ্য ছেইম অফিচ, এইটোও ছেইম থাকিব। তাৰপিছত আছে ইন্দিৰা প্ৰেক্টিছ সত্ৰীয়া এভৰি নাইট। ইন্দিৰা প্ৰেক্টিচেছ হ'ব, এইটো সত্ৰীয়া এভৰি ডে, এভৰি নাইট নহয়, এইটো এভৰি ডে। ঠিক আছে, তাৰপিছত আছে দ্য ছান ৰাইজ ইন দ্য ইষ্ট। দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট বুলি লিখি দিবা। তাৰপিছতটো চাবা গ'ল্ড বি ব্ৰাইট। গ'ল্ড ইজ ব্ৰাইট। বি ভাৰ্বটো যিটো ফৰ্ম হ'ব ইয়াতে একৰ্ডিং টু টেন্স ইজ হ'ব। ঠিক আছে, তাৰপিছত প্ৰিয়া অফেন ৱান্ট টু বাই নিউ ক্লথছ। প্ৰিয়া অফেন ৱান্টছ টু বাই নিউ ক্লথছ হ'ব। দ্য আৰ্থ ৰিভল্ভ দ্য ছান ৰিভল্ভ ৰাউণ্ড দ্য ছান। দ্য আৰ্থ ৰিভল্ভছ ৰাউণ্ড দ্য ছান হ'ব। ঠিক আছে, তাৰপিছত আছে নিতা ইউজুৱেলি কাম টু স্কুল অন ফুট। নিতা ইউজুৱেলি কামছ টু স্কুল অন ফুট হ'ব। মাই ছিষ্টাৰ ইট ভেজিটেবলছ ৰেগুলাৰলি। মাই ছিষ্টাৰ ইটছ ভেজিটেবলছ ৰেগুলাৰলি। ঠিক আছে, যেনেকৈ মই লিখি দিছোঁ তোমালোকে তেনেকৈ লিখি ল'বা। অনিতাছ গ্ৰেণ্ডফাদাৰ ভিজিট হাৰ হোম এভৰি মান্থ। অনিতাছ গ্ৰেণ্ডফাদাৰ ভিজিটছ হাৰ হোম এভৰি মান্থ। তাৰপিছত আছে জেনেৰেলি হি অপেন হিজ শ্বপ এৰাউণ্ড 8 AM। জেনেৰেলি হি অপেনছ হিজ শ্বপ এট এৰাউণ্ড 8 AM। ঠিক আছে, মাই আংকল ৱাটছ এ ফিল্ম এভৰি ফ্ৰাইডে। মাই আংকল ৱাটছেছ এ ফিল্ম এভৰি ফ্ৰাইডে। তাৰপিছত আছে এক্টিভিটি 2। এক্টিভিটি 2ত কি দিছে?
complete the following sentences using the verbs given in the box তোমালোকক ইয়াতে বক্স কৰি মই দিয়া নাই আসলমতে এটো তোমালোকৰ বক্সে হয় এটো এনেকে বক্স আছে কিতাপত হয় না এই ভার্ব কেইটা তোমালোকে ব্যৱহাৰ কৰি খালি ঠাই পূৰ কৰিব দিছে ঠিক আছে এতিয়া চাবা আনসাৰ কেইটা মই কৈ দিছো প্ৰথমটো এ নম্বৰটো grandma speaks bengali very well তাৰ পিছত বি নম্বৰটো I eat rice in the morning তাৰ পিছত আছে সি নম্বৰটো Anita draws fast তাৰ পিছৰটো ডি নম্বৰটো Anis and Nisha play basketball together তাৰ পিছত আছে Susmita draws beautiful pictures তাৰ পিছত আছে F নম্বৰটো This dog barks at strangers তাৰ পিছত চাবা জি নম্বৰটো They write short stories for magazines তাৰ পিছত আছে H2 Amit buys novels every month ঠিক আছে এতিয়া activity 4 টো চাবা activity 4 ত কি দিয়া হৈছে rewrite the following sentences using the adjective predicatively adjectives predicatively ব্যৱহাৰ কৰি আমাক কি কৰিব দিছে বাক্য বিলাক পুনৰাই লিখিব দিছে মই আনসাৰটো ইয়াত লিখি দিছো তোমালোকে চাই যাবা এ নম্বৰৰ আনসাৰটো হ'ব the morning is beautiful she is a lazy girl on Sundays গটিকে আনসাৰটো হ'ব কি the girl is lazy on Sundays তাৰ পিছত হ'ব কি the cock is wonderful the cock নহয় এটো দে the cook is wonderful তাৰ পিছত ডি নম্বৰটো হ'ব the room is big তাৰ পিছত ই নম্বৰটো হ'ব the scenery outside is amazing তাৰ পিছত হ'ব the umbrella is colorful তাৰ পিছত আছে the girl is brave তাৰ পিছত the story is long আই নম্বৰটো হ'ব their house is big তাৰ পিছৰটো হ'ব her personality is pleasant তাৰ পিছত writing activity দিছে ইয়াত তোমালোকক complete the following story with the help of the words given in the box boxত তোমালোকক কেইটামান শব্দ দিছে এই শব্দ কেইটা ব্যৱহাৰ কৰি তোমালোকক ষ্টৰিটো কমপ্লিট কৰিব দিছে ঠিক আছে আনসাৰটো চাবা ৰিজু and বিজু are two friends খালি ঠাইত friends টো বহিব they live in a small village এটো খালি ঠাই আছিল small টো তাৰ পিছত হ'ব one day they go to the nearby market তাৰ পিছত আছে on the way they pass through a jungle তাৰ পিছত আছে suddenly they see a big bear on their way তাৰ পিছত আছে it has long black hair on its body Riju at once climbs up a tree but Biju does not know how to climb a tree he stands there for some time he is a brave and an intelligent boy so he is not afraid he knows that bears do not eat dead bodies he lies down on the ground like a dead body after some time the bear comes to him it walks near to him and smells him then it goes away now Riju comes down from the tree he asks Biju what did the bear tell you Biju says it told me that I should trust only those friends who stands with me in danger a friend in need is a friend indeed then Biju goes away এনেকে তোমালোকে এটো কমপ্লিট কৰি দিবা গটিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটো ইমানখিনি আছিল আশা কৰো তোমালোকে কি কৰিবা এই ভিডিওটোৰ দ্বাৰা উপকৃত হবা ধন্যবাদ